ৰাইজলৈ ভক্তিভৰা সেৱা জ্ঞাপন কৰিছোঁ। শ্ৰী শ্ৰী শংকৰদেৱৰ 576তম জন্মোৎসৱ পালনৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰী আৰু প্ৰাপ্তবয়স্ক পুৰুষ মহিলাসকলৰ মাজত এলানি প্ৰতিযোগিতা আয়োজন কৰা হৈছে। এই বছৰ ডিগবৈ শংকৰ জয়ন্তীৰ জন্মোৎসৱ ভাগি 2 নং বৰবিল সাৰ্বজনীন নামঘৰত অনুষ্ঠিত হৈছে আৰু এই জন্মোৎসৱৰ লগত সংগতি ৰাখি যি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল সেই প্ৰতিযোগিতা 25 আগষ্ট তাৰিখৰ পৰা আৰম্ভ হৈছে। 2024 25 আগষ্টৰ পৰা আৰম্ভ হৈছে চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাৰ। আৰু এই চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতাত শতাধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে। ইয়াৰ উপৰিও আমাৰ বৰগীত, কবিতা আবৃত্তি, তৰ্ক প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা আদি বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰা হৈছে। আজি আমাৰ বৰগীত আৰু কীৰ্তন পাঠ প্ৰতিযোগিতা চলি আছে। প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ডিগবৈ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বিভিন্ন প্ৰতিযোগীয়ে আমাৰ প্ৰতিযোগিতাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। অহা 2 অক্টোবৰ, 5 অক্টোবৰ, 9 অক্টোবৰ, 10 অক্টোবৰ আৰু 11 অক্টোবৰো আমাৰ বিভিন্ন প্ৰতিযোগিতা কাৰ্যসূচী আছে। এই কাৰ্যসূচীসমূহত আমি আশা ৰাখিছোঁ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব আৰু প্ৰতিযোগিতাবিলাক সফল কাম কৰি তুলিব। আৰু এই জন্মোৎসৱ ভাগিৰ মূল কাৰ্যসূচী 11, 12, 13, 14, 15 অক্টোবৰ তাৰিখে 2 নং বৰবিল সাৰ্বজনীন নামঘৰ প্ৰেক্ষাগৃহত তথা নামঘৰত অনুষ্ঠিত হ'ব। আৰু এই কাৰ্যসূচীলৈ সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ যাতে আমাৰ জন্মোৎসৱ ভাগি সফল কাম হয়। আৰু লগতে আমি প্ৰতিযোগীসকলেও সহায় সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণ আমি কামনা কৰিছোঁ। আমাৰ এই জন্মোৎসৱ ভাগি প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আমাৰ সন্মানীয় ডিগবৈৰ যিসকল সাংবাদিক বন্ধু আছে তেওঁলোকে আমাক যথেষ্ট সহায় কৰিছে। তেওঁলোকে প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে আৰু এই ক্ষেত্ৰত আমি যথেষ্ট সহযোগিতাও পাইছোঁ। শেষত সদৌ ডিগবৈবাসী ৰাইজৰ লগতে ডিগবৈৰ উপকণ্ঠ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ যাতে আমাৰ জন্মোৎসৱ ভাগি সফল কাম হয়। ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। জয় গুৰু। ডিমৰীয়াবাসীৰ বাবে সুখবৰ। সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ। য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী, ডিজিটেল এক্সৰে, ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক, ডে কেয়াৰ চেণ্টাৰ, ECG 2D ইকো, এণ্ডোস্কোপি, হোল্টাৰ ষ্টাডি, আল্ট্ৰাছাউণ্ড 2D, 3D, PFT, TMT, EEG। বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত। উপলব্ধ উন্নতমানৰ মেচিন। দৈনিক 8 বজাৰ পৰা সন্ধিয়া 5 বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা। উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন, চাৰ্জাৰী, গাইনী, শিশুৰোগ বিভাগ আৰু অন্যান্য। যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585।